46তম এবাৰ আমাৰ ৰাগ মহোৎসৱ আৰু ৰাগ মানে আৰু কিছু বছৰৰ পাছতেই সোণালী বৰ্ষ অতিক্ৰম কৰিব আৰু আমাৰ ৰাতিভাগ ৰাগ এইবাৰ মুখ্য আকৰ্ষণ হৈছে বেহাৰবাৰী আউটপোষ্টৰ সকলোৱে চিনাকি কে আৰু মোহন বিৰাট শৰ্মা আৰু আপোনাৰ দীপজ্যোতি তেওঁলোকৰ উপৰিও আমাৰ আৰু আমন্ত্ৰিত শিল্পী আহিছে তাৰ উপৰি কলা কাৰিকৰী আমাৰ দিশ আছে সেইখিনি আগতকৈ আমি যথেষ্ট উন্নত কৰিবলৈ চেষ্টা কৰিছোঁ গতিকে আজি প্ৰথম দিশা ইতিমধ্যে বাঢ়িছে আপোনালোকে দেখিবলৈ পাইছে সম্পূৰ্ণ আসন আমাৰ আজি শেষ হৈছে আৰু তাৰ উপৰি আমি মানে দৰ্শকৰ আমি ষ্টেডিয়ামত আমি টিকেটৰ ব্যৱস্থা কৰিছোঁ মানে আমাৰ যিহেতু জেগাখন কম গতিকে অহাকালিলৈ আমি অনুৰোধ জনাইছোঁ যিসকল ৰাগপ্ৰেমী ৰাইজ আছে বহুতো ৰাইজ এতিয়া ষ্টেডিয়ামভাৱে থিয় হৈ পেলাই এখন ৰাগ উপভোগ কৰা এখন সম্ভৱ নহয় সেইসকলক আমি অনুৰোধ জনাইছোঁ কাইলৈ আপোনালোকে আগতীয়াকৈ পুৱাৰ ভাগত 9 বজাৰ পৰা আমাৰ অস্থায়ী টিকেট মানে খোলা হ'ব গতিকে সোনকালে টিকেট সংগ্ৰহ কৰক আৰু আৰামত বহি পেলাই কাইলৈ আমাৰ দৰ্শনী উপভোগ কৰক আধাৱতৰ ৰাসত আপুনি কি চৰিত্ৰত অভিনয় কৰিছে দৈৱকী চৰিত্ৰত আগতে দৈৱকী চৰিত্ৰত ৰূপায়ণ কৰিছে নেকি কৰিছিলে অকণমান ৰাসৰ কাৰণে যিহেতু আপুনি এই চৰিত্ৰটো ৰূপায়ণ কৰিছে এটা মূল চৰিত্ৰ অকণমান আমাক সংলাপ যদি দৰ্শকৰ বাবে কৈ দিয়ে কালকেতো চৰিত্ৰ ৰূপায়ণ কৰিব কেনেকুৱা লাগিছে ভাল লাগিছে হয় কালকেতো প্ৰথম কৰিম হয় আৰু আধাৰসত্ৰৰ ৰাইজৰ কেনেকুৱা ধৰণৰ উৎসাহ দেখা পাইছে আৰু কি ক'ব ৰাইজক গোলাঘাটবাসী ৰাইজক আধাৰসত্ৰৰ ৰাইজক মই শ্ৰদ্ধা জনালোঁ তেওঁলোক বৰ উৎসাহী হৈ আছে ময়ো নিজেও উৎসাহী হৈ আছোঁ যিহেতু এইটো এনেধৰণৰ চৰিত্ৰ মই নকৰোঁ কৰা নাই মোৰ অভিজ্ঞতা প্ৰথম হ'ব গতিকে ৰাইজৰ পৰা অকণমান আশীৰ্বাদ বিচাৰিছোঁ যাতে আমি নাট্য দলটিয়ে সমূহীয়াভাৱে সুন্দৰকৈ উপস্থাপন কৰিব পাৰোঁ শ্ৰী শ্ৰীকৃষ্ণ নাট ভাগ কালকেতো চৰিত্ৰত প্ৰথম অভিনয় আপোনাৰ হয় অকণমান সংলাপ একেবাৰে চুটি সংলাপ হ'লে আদেশ কৰক মহাৰাজ সংবাদ মাধ্যমৰ জৰিয়তে আচলতে আমি পূৰ্বতেও আমি ক'বলৈ চেষ্টা কৰিছিলোঁ যে এইবাৰ আমি আৰম্ভপূৰ্ণভাৱে আমি এইবাৰ আমাৰ এই ৰাসভাগ আয়োজন কৰিছোঁ গতিকে এইবাৰ আচলতে আমাৰ ৰাইজে যিধৰণে আমাক সঁহাৰি জনাইছে এতিয়া আমাৰ ৰাস আৰম্ভ হোৱা প্ৰায় আমাৰ আধা ঘণ্টা পাৰ হৈ গ'ল কিন্তু এতিয়াও ৰাইজৰ লাগি নিচিনা ভিৰ হৈ আছে গতিকে আমি আচলতে আমি এতিয়া চিন্তাতে পৰিছোঁ আমি এই দৰ্শকসকল যি মন লৈ আহিছে দৰ্শকসকলে আচলতে আমাৰ অনুষ্ঠানভাগীক লৈ যি মৰম আৰু আশা লৈ আহিছে আমি কি ধৰণে তেওঁলোকক আমি সঁহাৰি জনাব পাৰোঁ তাৰ বাবে আমি আচলতে এতিয়া আমি চিন্তাতহে আমি পৰিছোঁ গতিকে তাৰ বাবে আমি ব্যৱস্থা কৰিছোঁ আৰু অনাগত সময়তো ৰাইজৰ আমি সঁহাৰি আমি কামনা কৰিছোঁ আৰু আমাৰ এই ৰাসভাগে যাতে আমি অনাদি অনন্ত কাললৈ যাতে আমি এই ধৰণে আমি আগবঢ়াই নিব পাৰোঁ তাৰে আমি আপোনালোকৰ ওচৰত কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বান থাকে এই যি ধাৰাবাহিকতা ৰাইজৰ যি আশা সেই আশাক অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বান হয় আচলতে প্ৰত্যাহ্বানৰ কথাটো এনেকুৱা ধৰণৰ আমি যিহেতু আমাৰ ইয়াত টিকটৰ ব্যৱস্থা কৰা হয় গতিকে আমি যথেষ্ট ব্যয়বহুলভাৱে আমি এই ৰাসভাগ আমি আয়োজন কৰোঁ আমি আচলতে জনাইছোঁ যে আমি বৃন্দাবন সন্দিকে পৰিৱেশো সৃষ্টি কৰিছোঁ আমাৰ প্ৰেক্ষাগৃহৰ গোটেই বাহিৰৰ পৰিৱেশটো গতিকে এই সকলোখিনিৰ পাছত আমাৰ যদি কিবা কাৰণত আমি দৰ্শকৰ সঁহাৰি নাপাওঁ গতিকে সেই কথাটোৱে আমাৰ মনত আচলতে এক ভয়ৰ সৃষ্টি কৰে আৰু আমি ভগৱানৰ ওচৰত আচলতে প্ৰভুৰ ওচৰত শ্ৰীকৃষ্ণৰ ওচৰত আমি একান্ত ভক্তিভাৱেৰে আমি সম্পূৰ্ণ ভক্তিভাৱেৰে যিহেতু আমি ৰাসভাগ আমি আয়োজন কৰিবলৈ আমি চেষ্টা কৰি আহিছোঁ গতিকে আৰু সেয়া আমাৰ ভগৱানৰ ওপৰত বিশ্বাস আছে আৰু ৰাইজে আমাক ঠিক ধৰণে আমাক প্ৰত্যেক বছৰে সঁহাৰি জনায় আধাৰসত্ৰৰ ৰাস বহু প্ৰত্যাশা জড়িত হৈ থাকে এইবাৰ কি বিশেষত্ব লৈ আপোনালোকে আয়োজন কৰিছে সম্পূৰ্ণ লীলাৰ ৰাসলীলাৰ আমি আজি প্ৰথম দিনা দৰ্শকৰ পাৰ ভঙা আচলতে সোঁত বুলি ক'ব লাগিব হাজাৰ হাজাৰ দৰ্শক আহিছে আৰু বহু দৰ্শকক আমি আচলতে আসনৰ ব্যৱস্থা কৰিব পৰা নাই গতিকে আমি আশাবাদী অনাগত দিনতো আমি
আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আমি দৰ্শকক যাতে পৰ্যাপ্ত পৰিমাণে আমি ৰাস উপভোগ কৰাৰ ব্যৱস্থা কৰোঁ তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম আমি সঁচাই খুব আনন্দিত হৈছোঁ আমি সফলতা অৰ্জন কৰিছোঁ যে আমি প্ৰথম দিনাখনেই প্ৰথম দৰ্শনতেই হাজাৰ হাজাৰ ৰাইজ সমবেত হৈছে আৰু অসমৰ এখন জনপ্ৰিয় ধাৰাবাহিকৰ বলিষ্ঠ অভিনেতাক আমি আমন্ত্ৰণ জনাইছোঁ কে খ্যাত সিদ্ধাৰ্থ শৰ্মা আৰু মোহন খ্যাত দীপজ্যোতি কেওটক আমি আমন্ত্ৰণ জনাইছোঁ অহাকালিলৈ দীপজ্যোতি কেওটে অভিনয় কৰিব আমি দৰ্শকক আমি কথা নাট্যমন্ত্ৰী ৰাইজৰ আমি প্ৰতি এটা বিনম্ৰ আহ্বান যে পুৱা 9 বজাৰ পৰা আমি আগতীয়াকৈ টিকট দিয়াৰ আমি ব্যৱস্থা কৰিছোঁ গতিকে সকলোৱে আগতীয়াকৈ নিজৰ নিজৰ আসন যাতে সংৰক্ষিত কৰিব পাৰে তাৰ বাবে আমি আহ্বান জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত